ওম নমঃ শিৱায় প্ৰিয় দৰ্শকসকল আপোনালোকক স্বাগতম জনাইছোঁ এটি এনেকুৱা ভিডিঅ'লৈ যি ভিডিঅ'ৰ জৰিয়তে আপোনাৰ জন্মৰ বাৰ অনুসৰি আপুনি কিমান ধনী আপোনাৰ জীৱন কেনেকুৱা আপোনাৰ জীৱনত কি দুখ কষ্ট সুখ আছে সকলোবোৰ জানিব পাৰিব কাৰণ এজন ব্যক্তিৰ ভৱিষ্যতৰ কথা জানিবৰ বাবে তেওঁৰ জন্মৰ তাৰিখ জন্মৰ সময় জন্মৰ বাৰ বহুতে বেছি দৰকাৰী কাৰণ জন্মৰ বাৰ অনুসৰি আপোনাৰ জীৱনৰ বহুতো সত্য আপুনি জানিব পাৰে এটাকৈ প্ৰতিটো বাৰৰ বিষয়ে আমি বিতংকৈ ভিডিঅ'টোত আলোচনা কৰিম প্ৰথমতে জানো দেওবাৰ হৈছে সূৰ্যদেৱৰ দিন দেওবাৰে জন্ম হোৱা ব্যক্তিসকল তেজস্বী দীৰ্ঘায়ু আৰু খুব বুদ্ধিমান হয় ভাগ্যই তেওঁলোকৰ প্ৰায় কামতেই লগ দিয়ে এওঁলোকে সকলো কাম অকলে কৰিয়ে বেছি ভাল পায় বেলেগৰ সংগ বা বেলেগৰ লগত বেছিকৈ কাম কৰি এওঁলোকে ভাল নাপায় কথা বেছিকৈ কোৱা একদমেই পছন্দ নকৰে আৰু যেতিয়া কথা কয় খুব ভাবি চিন্তি এওঁলোকে কথা বতৰা কয় আৰু এওঁলোকৰ কথা কোৱাৰ ধৰণ ইমানেই বেছি ভাল আকৰ্ষণীয় যে সকলোৱে এওঁলোকৰ কথা শুনি ভাল পায় ৰবিবাৰে জন্ম হোৱা মানুহৰ মাজত আধ্যাত্মিকতা বহুতে বেছি দেখিবলৈ পোৱা যায় পূজা পাতল ধৰ্মত বহুত বেছি বিশ্বাস ৰাখে আৰু এনেকুৱা ব্যক্তি বহুতে বেছি ধুনীয়া হয় এওঁলোকৰ মুখমণ্ডল আৰু দেখিবলৈ বহুতে বেছি আকৰ্ষণীয় হোৱাৰ লগতে এওঁলোকে লগত থকা মানুহক বহুতে বেছি বিশ্বাস কৰে বহুত বেছি মৰম শ্ৰদ্ধা কৰে কিন্তু যদি কোনোবাই এওঁলোকৰ বিশ্বাসঘাতকতা কৰে এওঁলোকক বেয়া দৃষ্টিৰে চায় তেওঁলোকে সেই মানুহৰ সেই ভুল সেই বিশ্বাসঘাতকতা কেতিয়াও পাহৰি নাযায় এওঁলোক খুব সহজে খুব সোনকালে খঙত পৰে কিন্তু যিমান সোনকালে এওঁলোকৰ খং উঠে সিমান সোনকালে এওঁলোকৰ খঙো কমি যায় ৰবিবাৰে জন্ম হোৱা ব্যক্তি সাধাৰণতে ধনী হয় এওঁলোকৰ টকা পইচাৰ অভাৱ খুব কমেই হোৱা দেখিবলৈ পোৱা যায় এওঁলোকে নিজৰ ৰুচি বা নিজৰ মন পচন্দৰ মতেহে কাম কৰি ভাল পায় এওঁলোকে নিজৰ ধন টকা পইচাৰেহে কিবা এটা কিনাটো কিবা এটা বনোৱাটো তেওঁলোকে বহুত বেছি পচন্দ কৰে বেলেগৰ পইচাৰে বেলেগৰ আশাত এওঁলোকে থাকি ভাল নাপায় নিজৰ কাম নিজেই কৰা আৰু দ্ৰুত বেগীত যিকোনো কাম কৰা এওঁলোকৰ মাজত দেখিবলৈ পোৱা যায় মুঠতে যি কামেই নলওক কিয় এওঁলোকে সেই কামটোত দেহে কেহে লাগি হ'লেও কৰিব আৰু এওঁলোকৰ এইটো এটা বেয়া গুণো হয় কাৰণ লৰালৰিকৈ এওঁলোকে যেতিয়া কাম কৰে কেতিয়াবা তেনেকুৱা কাম কিছুমান বেয়া হৈ পৰে যিমানেই ভাল যিমানেই দামী টকা পইচা থকা কামেই নহওক কিয় এওঁলোকে নিজৰ মতেহে কৰি ভাল পায় বেলেগৰ অধীনত কাম কৰি এওঁলোকে কেতিয়াও শান্তি আৰু সন্তুষ্টি লাভ নকৰে দেওবাৰে জন্ম হোৱা যিসকল মানুহ আছে তেওঁলোকে নিজৰ জৰিয়তে নিজৰ কষ্টৰ বলত তেওঁলোকে উন্নতি কৰিবলৈ সক্ষম হয় এওঁলোকৰ মাজত সেই গুণ বহুত পৰিমাণে দেখিবলৈ পোৱা যায় যদি ভাবে যে কিবা এটা কৰিম বুলি তেওঁলোকক সেই কামটো কৰাত কোনেও ৰখাব নোৱাৰে এওঁলোকৰ বেমাৰ আজাৰ দেখিবলৈ পোৱা নাই তথাপিতো এওঁলোকৰ হৃদৰোগত ভোগাৰ সম্ভাৱনা বহুতে বেছি দেখিবলৈ পোৱা যায় হাৰ্টৰ লগত জড়িত বেমাৰ আজাৰ এওঁলোকৰ মাজত দেখিবলৈ পোৱা যায় সেয়ে এওঁলোকৰ মাজত হৃদৰোগৰ লগত জড়িত হাৰ্টৰ লগত জড়িত বেমাৰ আজাৰ উচ্চ ৰক্তচাপ জড়িত বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় সেয়েহে এই জাতক জাতিকাসকলে এই বিষয়টোক লৈ সাৱধানতা কৰাটো উচিত ভাৰতবৰ্ষৰ নৰেন্দ্ৰ মোদী অমিতাভ বচ্চন এওঁলোকৰ জন্ম বাৰো দেওবাৰ হয় ভিডিঅ'টো যদি চাই আছে এটা লাইক কৰিবলৈ নাপাহৰিব কাৰণ আপোনালোকে লাইক কৰিলে বহুতে বেছি ভাল লাগে আৰু চেনেলটো যদি চাই আছে ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিয়ক আৰু কমেণ্ট বক্সত জনাওকচোন যে আপোনাৰ মিলিছেনে আৰু ওম নমঃ শিৱায় বুলি নিশ্চয়কৈ লিখক সোমবাৰে যদি আপোনাৰ জন্ম বা যিসকলৰ সোমবাৰে জন্ম হৈছে এওঁলোক চন্দ্ৰৰ প্ৰভাৱত থাকে এওঁলোকৰ ওপৰত চন্দ্ৰমাৰ প্ৰভাৱ পৰে আৰু ইয়াৰ কাৰণে এওঁলোক নম্ৰ ভদ্ৰ আৰু এওঁলোকে মানুহৰ সৈতে ভদ্ৰতা বা ভাল ব্যৱহাৰ কৰি ভাল পায় এওঁলোকে কেতিয়াও কোনো ধৰণৰ খং ৰাগ এনেকুৱা ধৰণৰ বস্তুবোৰ ভাল নাপায় এওঁলোক বহুতে বেছি মৰমীয়াল প্ৰকৃতিৰ হয় এওঁলোকে মানুহক মৰম লগাব জানে সোমবাৰে জন্ম হোৱা সকলৰ মাজত দয়া মমতা বহুতে বেছি দেখিবলৈ পোৱা যায় এওঁলোকৰ জীৱনত যিমানেই সমস্যা যিমানেই যি নাহক কিয় এওঁলোকে শান্তভাৱে সেই সমস্যাসমূহ সমাধান কৰে এওঁলোকৰ বুদ্ধিৰ জৰিয়তে এওঁলোকে সকলো কাম কৰি শেষ কৰে আৰু আপুনি যদি চাই এওঁলোকৰ প্ৰতিটো কামতে একোটা চাপ তেওঁলোকে এৰি আহে গম পায় যে এই কামবোৰ কোনে কৰিছে কোনবাৰে জন্ম হোৱা মানুহে কৰিছে সোমবাৰে জন্ম হোৱা ব্যক্তিসকলে অপ্ৰিয় হ'লেও সত্য কথাটো তেওঁলোকে মুখতে কৈ দিয়ে এওঁলোকৰ মনত সকলো সমান এওঁলোকে যিমানেই পৰিস্থিতি বেয়া নহওক কিয় সেই পৰিস্থিতিৰ সৈতে যুঁজিবলৈ সক্ষম হয়
আৰু এওঁলোকে 10, 12, 28 বছৰ বয়সত কিছুমান সমস্যাৰ সৈতে ভুগিবলগীয়া হয়। তাৰ বিপৰীতে এওঁলোকৰ জীৱনৰ বেছিভাগ সময় এওঁলোকে আৰামভাৱে কটাব পাৰে। এইবাৰে জন্ম হোৱা ব্যক্তিসকল মাতৃভক্ত হয়, মাকক বহুত বেছি ভাল পায় আৰু এওঁলোকে ভ্ৰমণ কৰিও বহুত বেছি ভাল পায়। এওঁলোকে সকলো কাম বিবেক বিবেচনাৰে কৰে আৰু সোমবাৰে জন্ম হোৱা ব্যক্তিসকলৰ প্ৰেম জীৱনো খুব বেছি ভাল হয়। কিন্তু এওঁলোকে নিজৰ প্ৰেমৰ ক্ষেত্ৰত সাৱধান হোৱাটো উচিত, কাৰণ যদিও এওঁলোকৰ প্ৰেম জীৱন ভাল হয় তথাপিতো এওঁলোকৰ কেতিয়াবা কিছুমান ক্ষেত্ৰত প্ৰবঞ্চনাত পৰিবলগীয়া হয়। সেই গতিকে এই বিষয়টোত আপুনি অলপমান সাৱধান হোৱাটো প্ৰয়োজনীয়। সোমবাৰে জন্ম হোৱা ব্যক্তিসকলে জীৱনৰ প্ৰথম অৱস্থাত বহুত বেছি সফলতা দেখিবলৈ নাপায়, কিন্তু তেওঁলোকৰ বাঢ়ি অহাৰ লগে লগেই সময়বোৰ ভাল হৈ আহে, সফলতা দেখিবলৈ পায়। চাকৰিতকৈ ব্যৱসায়ত বেছি শুভ ফল এওঁলোকে লাভ কৰা দেখিবলৈ পোৱা যায়। ব্যৱসায়ৰ উপৰিও এওঁলোক যদি শিল্পী বা শিল্পকলাৰ সৈতে জড়িত হয়, সেইবোৰ বিষয়তো সফলতা অৰ্জন কৰা বা সাফল্য কৰা দেখিবলৈ পোৱা যায়। মংগলবাৰে জন্ম হোৱা জাতক জাতিকাৰ ভাগ্য কেনেকুৱা হয়? মংগলবাৰে জন্ম হোৱা জাতক জাতিকাসকল বহুতে বেছি আকৰ্ষণীয় হয়। গাৰ বৰণ বহুত বেছি উজ্জ্বল নহ'লেও দেখিবলৈ বহুতে বেছি মৰম লগা হয়। কিন্তু এওঁলোক বহুতে বেছি উগ্ৰ স্বভাৱৰ হোৱা দেখিবলৈ পোৱা যায়। এওঁলোকৰ মাজত খং ৰাগ অধিক মাত্ৰাত অন্য মানুহতকৈ দেখিবলৈ পোৱা যায়। কিন্তু এওঁলোক বহুত বেছি সাহসী আৰু শক্তিশালী হোৱা হয়। ইয়াত কোনো সন্দেহ কৰিব পৰা নাযায় যে এওঁলোক তেনেকুৱা নহয় বুলি। বহুত বেছি সাহসী আৰু শক্তিশালী প্ৰকৃতিৰ। বেছি কথা কৈ এওঁলোকে ভাল নাপায়। কাৰোবাৰ লগত ধেমালি কৰি, কাৰোবাৰ লগত ঠাট্টা মস্কা কৰি এওঁলোকে কোনো কাৰণতে ভাল নাপায়। আৰু ইয়াৰ সমানুপাতিককৈ বেলেগৰ মুখৰ পৰাও এওঁলোকে বাজে কথা শুনি ভাল নাপায়। এই জাতক জাতিকাৰ মন খুব বেছি সৰল আৰু চফা প্ৰকৃতিৰ হয়। মানুহক সহায় সহযোগিতা কৰি বহুত বেছি ভাল পায়। এটা বিলাসী জীৱন যাপন কৰি ভাল পায় মংগলবাৰে জন্ম হোৱা ব্যক্তিসকলে। যদি কিবা কাৰণত প্ৰয়োজনীয় বস্তুটো তেওঁলোকৰ হাতত নাথাকে, কেনেকৈ সেই বস্তুটো তেওঁলোকে আনিব, সেইবোৰ তেওঁলোকৰ মনত বহুত বেছিকৈ দেখা পোৱা যায়। তেওঁলোকে যোগাৰ কৰাত বহুতে বেছি ভাল। এওঁলোক যেনেকুৱা ভাল মৰম লগা প্ৰকৃতিৰ হয়, তেওঁলোকে তেনেকুৱাই ঠিক জীৱন সংগী এগৰাকীও লাভ কৰে। এওঁলোকৰ দাম্পত্য জীৱনত সৰু সুৰা কাজিয়া পেচাল থাকিলেও বহুত ডাঙৰ একো নহয়। এওঁলোকৰ বহুত এক সুখৰ আৰু ভাল সংসাৰ হয়। মংগলবাৰে জন্ম হোৱা ব্যক্তিসকলে বিলাসিতা জীৱন যাপন কৰি যিহেতু ভাল পায়, সেইকাৰণে পইচা উপাৰ্জন কৰাটো তেওঁলোকৰ জীৱনৰ এটা মূল লক্ষ্য হৈ পৰে। এওঁলোকে বহুত পইচা উপাৰ্জন কৰিব পাৰে, কিন্তু এওঁলোকৰ ধৈৰ্য শক্তি কম আছে আৰু কম হোৱাৰ বাবেই এওঁলোকে কোনো এটা নিৰ্দিষ্ট কামত বেছি দিনলৈ থকা দেখিবলৈ পোৱা নাযায়। এওঁলোক সুস্বাস্থ্যৰ অধিকাৰী হোৱা দেখা যায়, কিন্তু এওঁলোকৰ যদি কিছুমান সৰু সুৰা বিপদৰ কথা ক'বলৈ যোৱা হয়, সেই বিপদসমূহৰ পৰা ৰক্ষা পৰিবলৈ নিতৌ আপোনালোকে হনুমান চালিচা বা হনুমান দেৱৰ পূজা কৰিবলৈ আৰম্ভ কৰক। কাৰণ মংগলবাৰে জন্ম হোৱা যিহেতু হনুমান দেৱে আপোনাৰ লগ কেতিয়াও নেৰে। এওঁলোকৰ স্বভাৱত এটা দোষ আছে, সেইটো হৈছে খুব বেছি জেদী প্ৰকৃতিৰ। এওঁলোক বহুতে বেছি জেদী হোৱা দেখিবলৈ পোৱা যায়। এতিয়া জানো বুধবাৰৰ বিষয়ে। যদি আপোনাৰ বুধবাৰে জন্ম হৈছে, তেতিয়াহ'লে আপোনাৰ আধ্যাত্মিকতাৰ প্ৰতি বহুতে বেছি আগ্ৰহী হ'ব। কাৰণ বুধবাৰে জন্ম হোৱা ব্যক্তিৰ ভগৱানৰ প্ৰতি আস্থা বহুত বেছি থাকে। এই দিনটোক ভগৱান গণেশ বাবাৰ দিন হিচাপে মনা হয়। সেইকাৰণে বুধবাৰে জন্ম হোৱা ব্যক্তিসকল বহুত বুদ্ধি সম্পন্ন হয়। বহুত বুদ্ধিৰে তেওঁলোকে কাম কাজবোৰ কৰি ভাল পায়, সমস্যাৰ সৈতে যুঁজি ভাল পায়। বুধবাৰে জন্ম হোৱা ব্যক্তিসকলৰ কথা বহুত বেছি মধুৰ হয়। এওঁলোক মধুৰভাষীৰ হোৱাৰ বাবে এওঁলোকে য'তেই নাযাওক কিয় এওঁলোকৰ কথা বতৰাৰ জৰিয়তে মানুহক আকৰ্ষণ কৰে। মানুহে এওঁলোকৰ কথা শুনি ভাল পায় আৰু কথাৰ জৰিয়তে মানুহক মোহিব পাৰে। এওঁলোকৰ জীৱনত বন্ধু বান্ধৱীৰ সংখ্যা বেছি হয়, কাৰণ কথা কোৱাৰ কৌশলীয়ে মানুহক আকৰ্ষণ কৰে আৰু শ্যামবৰণীয় লগতে দেখিবলৈ ধুনীয়া হোৱাৰ লগতে এওঁলোকৰ বন্ধু বান্ধৱীৰ সংখ্যা বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায়। মানুহে এওঁলোকক বেছি পচন্দ কৰে। বন্ধু বান্ধৱীৰ লগতে ঘৰ পৰিয়ালৰ মাজতো এওঁলোকক চবেই ভাল পায়, চবেই মৰম কৰে। এইবাৰত জন্ম হোৱা ব্যক্তিসকলে 8 আৰু 13 বছৰ বয়সত কিছু সমস্যাত পৰিবলৈ পোৱা দেখিবলৈ পোৱা যায়, বা 8 আৰু 13 বছৰ বয়সত পৰাৰ সম্ভাৱনা থাকে। সেয়া বেমাৰ আজাৰো হ'ব পাৰে বা অন্য কোনো ফালৰ পৰাও হ'ব পাৰে। গতিকে এইকেইটা বয়সত অকণমান ধ্যান দিয়াটো প্ৰয়োজনীয়। বুধবাৰে জন্ম হোৱা সকলৰ ডাঙৰ বেমাৰ আজাৰ তেনেকুৱা দেখিবলৈ পোৱা নাযায়, কিন্তু এওঁলোকৰ পেটৰ সমস্যা দেখা যায়। খুব বেছিকৈ এওঁলোকৰ পেটৰ সমস্যা হৈ থাকে। খোৱাবোৰ এওঁলোকৰ হজম নোহোৱাৰ সমস্যা বেছিকৈ দেখিবলৈ পোৱা যায়। যিকোনো পৰিস্থিতিতে নিজকে মানুহৰ মাজত জনপ্ৰিয় কৰি তুলিবলৈ সক্ষম হয়
লগতে এওঁলোকৰ প্ৰথম বয়সত অকণমান অৰ্থাৎ জীৱনৰ প্ৰথমখিনি সময়ত সিমানটো সফলতা নাপালেও পাছলৈ সফলতা পাবলৈ সক্ষম হয় আৰু পাছলৈ অৰ্থাৎ বৃদ্ধ বয়সলৈ এওঁলোকৰ বেমাৰ আজাৰৰ পৰিমাণো বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায়। বৃহস্পতিবাৰে জন্ম হোৱা ব্যক্তিসকল বুদ্ধিমান তথা ৰোমাঞ্চকৰ হয়। যিমানে কঠিন বা যিমানে বিপদসংকুল সমস্যা এওঁলোকৰ সন্মুখত নাহক কিয় তেওঁলোকে সেই সমস্যাৰ সৈতে যুঁজিবলৈ সফলতা পাবলৈ সক্ষম হয়। তেওঁলোকৰ লগৰ বন্ধু বান্ধৱীয়ে হওক বা পৰিয়ালৰ মানুহৰ পৰাই হওক গোটেই জীৱনটো তেওঁলোকে সমৰ্থন লাভ কৰে। যিসকল বৃহস্পতিবাৰে জন্ম তেওঁলোক বহুত বেছি ভাগ্যৱান হয়। এওঁলোকৰ প্ৰতিটো সময়তে ভাগ্যই এওঁলোকৰ লগ দিয়ে। তথাপিতো কেতিয়াবা এওঁলোকে বহুত বেছি উত্তেজিত হৈ কিছুমান সিদ্ধান্ত লয় আৰু সেই সিদ্ধান্তই এওঁলোকক বিপদত পেলায়। এইবাৰে জন্ম হোৱা ব্যক্তিসকল মৰমীয়াল আৰু দেখনীয়াল হয়। খোৱা বোৱাত বদহজম, লিভাৰৰ দৰে সমস্যা কিছুমানে এওঁলোকৰ মাজে সময়ে দেখা দি থাকে। ইয়াৰ উপৰিও হৃদৰোগত ভোগাৰো সম্ভাৱনা থাকে। কম বয়সতে এওঁলোক শকত হোৱা দেখিবলৈ পোৱা যায়। তেওঁলোক কম বয়সৰ পৰাই স্বাস্থ্যৱান বা হেল্ডি হয়। এওঁলোকৰ মাজত বেমাৰ আজাৰে সঘনাই দেখা দি থকাৰ সম্ভাৱনা থাকে আৰু সেইকাৰণে যদি বেছিকৈ বেমাৰ আজাৰে আপোনালোকক দেখা দি থাকে যোগ, প্ৰাণায়াম এইবোৰ কৰিবলৈ আৰম্ভ কৰিব লাগে। যিবোৰ কাম তেওঁলোকে দেখে যে এইবোৰ কাম বুদ্ধি প্ৰয়োগ কৰাটো প্ৰয়োজনীয়, সেইবোৰ কামত উপস্থিত বুদ্ধি প্ৰয়োগ কৰি সেই কামত সফলতা দিয়ে। ৰাজনৈতিক বিষয়, লেখক বা এনেকুৱা ধৰণৰ বিষয়সমূহত যদি এওঁলোক আগবাঢ়ে বহুতে বেছি সফলতা লাভ কৰে। ক'বলৈ গ'লে এওঁলোকে যি কামতে হাত দিয়ে সেই কামটোত উচ্চ শিখৰত গৈহে এওঁলোকে সমাপ্ত কৰে। বৃহস্পতিবাৰে জন্ম হোৱা ব্যক্তিসকলৰ এটা বিশেষ গুণ আছে। এওঁলোকে যদি কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ বা প্ৰেমত তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে মৰাৰ পৰ্যন্ত এওঁলোকে সেই প্ৰতিশ্ৰুতি কেতিয়াও নেৰে। এওঁলোকৰ বিবাহিত জীৱন বহুতে সুখী হোৱা দেখিবলৈ পোৱা যায়। তেওঁলোকে মনে বিচৰা ধৰণৰ এগৰাকী জীৱন সংগী লাভ কৰে। এওঁলোকে যিগৰাকী জীৱন সংগী লাভ কৰে সেইগৰাকীও এওঁলোকৰ প্ৰতি নম্ৰ, ভদ্ৰ আৰু বহুত বেছি কেয়াৰ কৰা হয়। যদিও এওঁলোকৰ মাজত কিবা কাৰণত কাজিয়া পেচাল লাগিবলৈ আৰম্ভ কৰে খুব কম সময়তে সেইবোৰো সমাপ্ত বা ভাল হৈ পৰিব। এতিয়া জানো শুক্ৰবাৰে জন্ম হোৱা ব্যক্তিসকলৰ ভাগ্য কেনেকুৱা। এওঁলোকৰ গুৰু হৈছে শুক্ৰ আৰু দেৱী হৈছে মা লক্ষ্মী। অৰ্থাৎ শুক্ৰবাৰে জন্ম হোৱা ব্যক্তিসকলৰ ওপৰত মা লক্ষ্মীৰ কৃপা থাকে। এইবাৰে জন্ম হোৱা ব্যক্তিসকলৰ ভৌতিক সা সম্পত্তি বা সুখৰ প্ৰতি এটা লোভ দেখিবলৈ পোৱা যায়। এওঁলোক বহুত বেছি চৌখিন আৰু সুন্দৰৰ পূজাৰী হয়, অৰ্থাৎ দেখিবলৈ আৰু এওঁলোকৰ চখবোৰ বহুত বেছি থাকে। এওঁলোকে সদায় নিজৰ আশে পাশে থকা পৰিৱেশ বা য'ত থাকে খুব সুন্দৰকৈ থাকিহে ভাল পায়। এওঁলোকে নতুন বস্তু কিনি কৰি আৰু ফুৰা চকা কৰি ভাল পায়। এওঁলোকৰ মন বহুতে বেছি ভাল হোৱাৰ লগতেও এওঁলোক ভাবুক প্ৰকৃতিৰ হয়। এওঁলোকৰ এটা ভাল গুণ এইটো আছে যে এওঁলোক বহুতে বেছি ধৈৰ্যশীল হয়। ধৈৰ্য বহুত বেছি আছে এওঁলোকৰ। তাৰ উপৰিও এওঁলোক সহনশীল আৰু দান বৰঙণিৰ ক্ষেত্ৰতো মানুহক সহায় কৰাৰ ক্ষেত্ৰতো এওঁলোক সদায় আগবাঢ়ি থাকে। এওঁলোকে বেলেগৰ সহায় সহযোগিতা কৰি ভাল পায় যদিও এওঁলোক কিন্তু চালাকী প্ৰকৃতিৰ হোৱাও দেখিবলৈ পোৱা যায়। এওঁলোকৰ মাজত টেঙৰ স্বভাৱটো আছে। এওঁলোকে মানুহক সদায় সুন্দৰ আৰু পৰিষ্কাৰকৈ নিজকে পৰিদৰ্শন কৰাই ভাল পায়। এওঁলোকে সাজি কাচি ধুনীয়া হৈহে মানুহৰ ওচৰত যাব বিচাৰে আৰু মানুহক তেনেকৈ তেওঁলোকে ট্ৰিট কৰিব বিচাৰে। এক প্ৰকাৰে ক'বলৈ গ'লে শুক্ৰবাৰে জন্ম হোৱা ব্যক্তিসকল খুব বেছি ধনী প্ৰকৃতিৰ হয়। এওঁলোকে জীৱনত নিজৰ কষ্টৰ বলত বা যিকোনো প্ৰকাৰে ধনী হয় আৰু এওঁলোকে খুব বেছি সাজি কাচি আৰু মানুহক ভাল ব্যৱহাৰ কৰি ভাল পায়। এওঁলোকৰ ভাগ্যই এওঁলোকক কেতিয়াও লগ নেৰে। এতিয়া জানো শনিবাৰে জন্ম হোৱা ব্যক্তিসকল কেনেকুৱা হয়। শনিবাৰে জন্ম হোৱা ব্যক্তিসকলৰ অধিপতি দেৱতা হৈছে সূৰ্যৰ পুত্ৰ শনিদেৱ। শনিবাৰে জন্ম হোৱা ব্যক্তিসকলে যদি কাৰোবাক কথা দিয়ে সেই কথা তেওঁলোকে নিজৰ জীৱন দি হ'লেও পালন কৰিব। এওঁলোকে কেতিয়াও প্ৰতিশ্ৰুতি নাভাঙে। এওঁলোকৰ মাজত আত্মবিশ্বাস বহুতে বেছি প্ৰবল হয়। নিজৰ সকলো কাম এওঁলোকে নিজে কৰিয়ে ভাল পায়। বেলেগে কৰিলে এওঁলোকৰ সেইবোৰ পচন্দ নহয়। এওঁলোকে জীৱনত যিয়ে নকৰক কিয় যিটো তেওঁলোকে বিচাৰে সেইটোত সদায় সফল হয়। ইয়াৰ মূল কাৰণ হ'ল তেওঁলোকে যদি কিবা এটা কৰোঁ বুলি ভাবে সেই কামটোত সদায় মনোযোগ একাগ্ৰতা ৰাখে আৰু একাগ্ৰতাৰে কামবোৰ কৰি তেওঁলোকে সফলতা অৰ্জন কৰে। জীৱনৰ যিকোনো পৰিস্থিতিতে তেওঁলোকে নিজকে সেই স্থানত ৰাখি পেলাই সেই সমস্যাটো সমাধান কৰিবলৈ সক্ষম হয়। এওঁলোকৰ বন্ধু বান্ধৱীৰ সংখ্যা বহুতে বেছি কম হয়, কিন্তু যাৰ সৈতে তেওঁলোকৰ সম্পৰ্ক হয় বা বন্ধুত্ব হয় সেয়া তেওঁলোকে গোটেই জীৱনভৰ মানি চলিবলৈ সক্ষম হয়। কেতিয়াও মাজ ৰাস্তাত এৰি নিদিয়ে, কেতিয়াও বিপদত পৰিলে এৰি নিদিয়ে।
শনিবাৰে জন্ম হোৱা ব্যক্তিসকল খুব বেছি খঙাল প্ৰকৃতিৰ হয়। এওঁলোকৰ খুব সহজে খং উঠে আৰু সেই সহজে খং উঠাটো সহজেই কমি যায়। বেছি দেৰি এওঁলোকৰ সেই খংটো নাথাকে। কেতিয়াবা তেওঁলোকে খঙতে যদি কাৰোবাক কিবা কথা কৈ দিয়ে, পাছত সেই কথাটোক লৈ অনুতাপ কৰে যে মই কিয় কৰিলোঁ, কিয় ক'লোঁ। কিন্তু এওঁলোক বেয়া মনৰ নহয়। এওঁলোকৰ মন বহুত বেছি চফা আৰু এওঁলোকে মানুহক সহায় সহযোগিতা কৰি ভাল পায়। এওঁলোক দেখিবলৈও খুব আকৰ্ষণীয় আৰু মৰমীয়াল প্ৰকৃতিৰ হয়। বহুত অসংখ্য মানুহৰ মাজতো নিজৰ মৰম লগা স্বভাৱটোৰ জৰিয়তে মানুহৰ মাজত জিলিকি পৰে। শনিবাৰে জন্ম হোৱা ব্যক্তিসকল সাধাৰণতে স্বাস্থ্যৰ ফালৰ পৰা অকণমান কমজোৰ হয়। এওঁলোকৰ ভৰি, হাত এনেকুৱা ধৰণৰ সমস্যাখিনিয়ে মাজে মাজে দেখা দি থাকে। এওঁলোকৰ পঢ়া শুনা জীৱনতো অকণমান কষ্ট কৰিবলগীয়া হয় আৰু জীৱনত সমস্যা এওঁলোকৰ আহিয়ে থাকে মাজে মাজে। কিন্তু আহি থাকিলেও তেওঁলোকৰ বুদ্ধিৰ জৰিয়তে সেই সমস্যাসমূহ সদায় সফল হয় সমাধান কৰিবলৈ। জীৱনত যিমানে বেয়া পৰিস্থিতি নাহক কিয়, এওঁলোকে সদায় হাঁহি মুখে থাকি ভাল পায়। হাঁহি সমস্যাৰ সৈতে যুঁজি ভাল পায়। আপোনাৰ জীৱনৰ কেনেকুৱা ধৰণৰ সমস্যাৰ সৈতে আপুনি যুঁজিছে বা আপোনাৰ জন্মৰ বাৰ অনুসৰি আপোনাৰ মিলিছেনে নাই, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।